তামুলপুৰত আশাকৰ্মীৰ অভিৱৰ্তন অনুষ্ঠান গোটেই বছৰটোত আশাকৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি বিভিন্ন ৰোগীক শুশ্ৰূষা কৰাৰ বিপৰীতে আজি সকলো আশাকৰ্মী লগ হৈ গীতে মাতে নাচি বাগি আত্মহাৰা হৈ বাতৰনাট প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি তামুলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত আশা অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। অভিৱৰ্তন উপলক্ষে ৰাতিপুৱা আশা অভিৱৰ্তনৰ শুভ উদ্বোধন কৰে বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভাই। পিছত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰগ্ৰাম মেনেজাৰ কিশোৰ শৰ্মাৰ পৰিচালনাত অভিৱৰ্তনখন আৰম্ভ হয়। অভিৱৰ্তনত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ ভানুল কছাৰী, কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডক্টৰ অৰিন্দম কলিতা, তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডক্টৰ গৌতম মেধি, বাক্সা জিলাৰ DMC পুৰবী কলিতাসহ তামুলপুৰৰ আশাকৰ্মীসকল আৰু আশা ছুপাৰভাইজাৰসকল উপস্থিত থাকে। আজিৰ অভিৱৰ্তনতে পাৰদৰ্শিতাৰ ভিত্তিত তিনিগৰাকী আশাকৰ্মী ক্ৰমে বৃন্দা দাস পানিকা, ৰুকিয়া খাতুন আৰু উষাৰাণী সিংহকো পুৰস্কৃত কৰা হয়। আনহাতে আশাকৰ্মীসকলে বাতৰ নাট গীত মাত পৰিৱেশন কৰি আনন্দত আত্মহাৰা হয়। তামুলপুৰৰ পৰা ইছাদণ্ডি ফৰিন্তু 7। আমি তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি আমি এই আশা অভিৱৰ্তনটো প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ। আচলতে এই অনুষ্ঠানটো জিলা পৰ্যায়ত হয়। আমি আজি কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আশা অভিৱৰ্তন আমি ব্লক পৰ্যায়ত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াতে আমাৰ ব্লক PHC তামুলপুৰ ব্লক PHC মানে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ টোটেল 226গৰাকী আশা আছে। এওঁলোকক গোটেইখিনিকে আমন্ত্ৰণ কৰা হৈছে আৰু তাৰ লগতে আমি 3জনী আশাক তেওঁলোকৰ বিভিন্ন কৰ্মৰাজিৰ ওপৰত আমি আজি পুৰস্কৃত কৰিব ওলাইছোঁ। পৰিয়াল পৰিকল্পনা বা ভেকচিনেশ্যনৰ ওপৰতে হওক বা আপোনাৰ যে আমাৰ হস্পিটেলত ডেলিভাৰী আছে ইনষ্টিটিউচন ডেলিভাৰী তাৰ ওপৰত আমি পুৰস্কৃত কৰিম। এই অনুষ্ঠানত আমাৰ তামুলপুৰ জিলা আয়ুক্ত ছাৰ ভাগৱতী ছাৰক মাতা হৈছে। বিটিআৰৰ সন্মানীয় EM শ্ৰীযুত হেমন্ত ৰাভা ছাৰক মাতিছোঁ আৰু তামুলপুৰ জিলা বিষয়ববীয়াসকলক অনুমোদন কৰা হৈছে। আৰু এনেকৈ আমি অনুষ্ঠানটো আজি দিনগতীয়া অনুষ্ঠান এনেকৈ আমি অনুষ্ঠানটো চলাই নিবলৈ ভাবিছোঁ।